না মই যথেষ্ট মই কৃতজ্ঞ মাজুলীবাসী ৰাইজে আজিৰ পৰা 7-8 মাহ আগৰ পৰাই কংগ্ৰেছ দলৰ নেতৃত্বক জনাই আছিলে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বক যোৰহাটৰ লোকসভা সমষ্টিৰ পৰা মুখ দিব লাগে। মাজুলীবাসী ৰাইজ আৰু মোৰ লগত এটা বিশেষ সম্পৰ্ক আগৰ পৰাই সৃষ্টি হৈছে, যি সম্পৰ্ক যোৱা নিৰ্বাচনী প্ৰচাৰত আৰু আমাৰ শক্তিশালী হ'ল আৰু ঘৰুৱা হ'ল আৰু মৰম আৰু স্নেহ আমি নিজৰ এটা সম্পৰ্কৰ মাজত দেখা পাইছোঁ। চাওক, আমাৰ যোৱাকালি আমাৰ সংবাদমেল হ'ল আমাৰ এটা ইণ্ডিয়া এলায়েন্স, আৰু ইণ্ডিয়া এলায়েন্সত আমি সকলো দলৰ নেতৃত্বৰ পৰামৰ্শ লোৱাটো উচিত, সকলোৰ লগত কথাখিনি আলোচনা কৰাটো উচিত। অলপ দিন আগততো নীতিশ কুমাৰ ইণ্ডিয়া এলায়েন্সতে আছিলে। ইণ্ডিয়া এলায়েন্স গঠন কৰাৰ সময়তো নীতিশ কুমাৰ আমাৰ লগতহে আছিলে। তো সেইকাৰণে নীতিশ কুমাৰ ডাঙৰীয়াৰ লগতো আমাৰ এটা ভাল চিনাকি। আৰু যোৱা নিৰ্বাচনত 2019 চনৰ নিৰ্বাচনত চন্দ্ৰবাবু নাইডুও আমাৰ লগত আছিলে। হঠাতে তেওঁলোকে এই দুয়োজনে অলপ দিন আগতে NDA লগত হৈছে, নহ'লে তেওঁলোকে আগতে NDA লগত ইমান নাছিলে। NDA লগত অন্ধ্ৰপ্ৰদেশত YSR কংগ্ৰেছ আছিলে, বিহাৰত নীতিশ কুমাৰ আমাৰ লগত আছিলে। তো তেওঁলোকৰ যে প্ৰকৃত NDA মই নাভাবোঁ। তো সেইকাৰণে ৰাজনীতিত পৰিস্থিতি সলনি হ'ব পাৰে, কিন্তু বিজেপি অহংকাৰ আজি জনসাধাৰণে ভাঙিছে। মই জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লোকতন্ত্ৰ ৰক্ষা কৰিবলৈ, সংবিধানটো ৰক্ষা কৰিবলৈ কংগ্ৰেছ দলৰ ইণ্ডিয়া এলায়েন্সক যথেষ্ট ৰাইজে ভোট দিছে, আশীৰ্বাদ দিছে। এতিয়া আৰু এইটো বৰ্তমানৰ সদনৰ ভিতৰত যদি অসম বিৰোধী আইন বিজেপি আনিবলৈ বিচাৰে, আমাৰ ওচৰত এতিয়া সংখ্যা আছে, আমি সেই আইনবোৰ বাতিল কৰিব পাৰোঁ। এনেকুৱা এটা পৰিস্থিতি যদি আমি যোৱা নিৰ্বাচনত আমি পালেহেঁতেন, আইন কেতিয়াও লোকসভাত পাৰ নহ'লেহেঁতেন বা পাছ নহ'লেহেঁতেন। কিন্তু এতিয়া আমাৰ ওচৰত এটা আসন আছে, যদি আমি বিৰোধী হিচাপে আমাৰ ভূমিকা গ্ৰহণ কৰিবলৈ আমাক ইণ্ডিয়া এলায়েন্সৰ নেতৃত্ব দিয়ে, তথাপিও আমাৰ সংখ্যা আছে যে আমি অসম বিৰোধী, সংবিধান বিৰোধী আইন আমি লোকসভাত এতিয়া আমি পাছ হ'বলৈ নিদিওঁ।